বৃহস্পতিবাৰে আবেলি 2:30 লৰিমুখত ঈদৰ আনন্দৰ মাজতে সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় 3জনকৈ আৰোহী। চামগুৰি সমষ্টিৰ ৰূপহী আৰক্ষী থানাৰ অন্তৰ্গত লৰিমুখত ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ। এখন বাহন লাইলুৰিৰ পৰা লৰিমুখলৈ গৈ আছিল, আনখন বাহন লৰিমুখৰ পৰা লাইলুৰিলৈ আহিছিলে আৰু লাইলুৰি ই দুখন অৰ্থাৎ লৰিমুখৰ বজাৰৰ কাষতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দুয়োখন বাহনেই দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনৰ নম্বৰ হৈছে AS02A E11112, আনখন বাহনৰ নম্বৰ হৈছে AS12Y3301। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। এই মুহূৰ্তত ঘটনা সন্দৰ্ভত এজন স্থানীয় লোকৰ মন্তব্য আছে, আপোনালোকলৈ আগবঢ়াইছোঁ। মুখামুখি সংঘৰ্ষ হৈছে, এটা লাইলিৰ পিনে আহি আছে আৰু এটা লৰিমুখৰ পৰা লাইলিৰ পিনে গৈ আছে। দুটা স্পীডতে আছিলে, দুটা মুখামুখি সংঘৰ্ষ। তিনিটা মানুহ আহত হৈছে। ক'ত লৈ গৈছে সিহঁতক? এই ঠাইখনৰ নাম লাইলুৰি হয়। দেখা গৈছে ঈদৰ সময়তে একাংশ উদণ্ড যুৱকে খুব দ্ৰুত কৰি বাইক চলোৱা পৰিলক্ষিত হৈছে। কি ক'ব আপুনি প্ৰশাসনৰ লগতে? সেইটো আমি আমাৰ পুলিচ বিভাগক কৈছো যে তাত মানে যাতে এইটো গাড়ীটো যে লাহে লাহে চলাই, এইটো কাৰণে তীক্ষ্ণ নজৰ ৰাখিবলৈ জনাইছো। এনেকুৱা আৰু দুৰ্ঘটনা নহয়। অভিভাৱকসকলক কৈছো যে কম বয়সৰ ল'ৰা ছোৱালীবিলাকক যে গাড়ী নিদিয়ে, চলাবলৈ, গাড়ী মটৰ চলাব নিদিয়ে। ঠিক আছে হ'ব। আৰু যিসকল আহত হৈছে তেওঁলোক ক'ৰ বুলি জানিব পাৰিছে নেকি? মাজুলীৰ হয় বুলি শুনা পাইছো আৰু আমাৰ লাইলুৰিৰ হয়। লাইলুৰি এটা আছে আৰু মাজুলীৰ হয় দুটা।